নমস্কাৰ টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গক লৈ কংগ্ৰেছৰ নিকৃষ্ট কাণ্ড মুখ্যমন্ত্ৰীয়ে বৃহৎ অভিযোগ উত্থাপন কৰিছে গোপন বৈঠক ফাদিল হৈছে বিৰোধীৰ তাত স্পষ্টকৈ কোৱা হৈছে জুবিন গাৰ্গৰ যদি ইস্যুটো অনা নহয় তেন্তে সিট পোৱা নাযাব গতিকে সিট পাবলৈ হলে জুবিন গাৰ্গৰ ইস্যুটো আমি আনিব লাগিব আৰু এই কথোপকথন ফাদিল হৈছে মুখ্যমন্ত্ৰীৰ হাতত আছে গোপন ভিডিঅ মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছে নিৰ্বাচনৰ পিছতে যদি মুখ্যমন্ত্ৰী মই হওঁ তেন্তে কেইকো গ্ৰেপ্তাৰ কৰা হ'ব সকলোকে গ্ৰেপ্তাৰ কৰা হ'ব জুবিন গাৰ্গক লৈ যিয়ে ৰাজনীতি কৰিছে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হ'ব আৰু বিৰোধীৰ কথোপকথন ফাদিল হোৱাৰ পিছতেই বৰ্তমান সময়ত ৰাজ্যৰ ৰাজনীতিত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কি কৈছে লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো টাইম এক বিগ ব্ৰেকিং এটা ডাঙৰ খবৰ জুবিন গাৰ্গক লৈ ৰাজ্যত চলিছে জঘন্য ৰাজনীতি জুবিন গাৰ্গক লৈ কংগ্ৰেছৰ নিকৃষ্ট ৰাজনীতি বিৰোধীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ বিস্ফোৰক অভিযোগ বিৰোধীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীৰ হাতত বিৰোধীৰ গোপন বৈঠকৰ চাঞ্চল্যকৰ ভিডিঅ যি ভিডিঅ বৰ্তমান সময়ত সামাজিক মাধ্যমত প্ৰচাৰ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে বিৰোধীৰ টেবুলত বহা গোপন বৈঠকৰ ভিডিঅ মুখ্যমন্ত্ৰীৰ হাতত বিৰোধীৰ মানুহে মুখ্যমন্ত্ৰীক যোগান ধৰিলে এই গোপন ভিডিঅ য'ত জুবিন গাৰ্গক লৈ ৰাজনীতিৰ আলোচনা কৰা হৈছিল গোপন ভিডিঅ'ত স্বীকাৰোক্তি জুবিন গাৰ্গৰ ইস্যু যিমান পাৰি চৰ্চালৈ আনিব লাগে জুবিনৰ নাম নোলোৱাকৈ নিৰ্বাচনত জয়ী হোৱাৰ আন কোনো উপায় নাই সিট পাবলৈ হলে জুবিন গাৰ্গৰ ইস্যু আনিবই লাগিব আৰু ইয়াক লৈ মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে ৰাজ্যৰ ইতিহাসত এনেকুৱা জঘন্য ৰাজনীতি কোনেও কৰা নাই জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিব বিচৰা নাই কাৰণে মই বৰ্তমান সময়তো সেই ভিডিঅ' ৰাজহুৱা কৰা নাই মই যদি মুখ্যমন্ত্ৰী পুনৰ হওঁ তেন্তে সেই বৈঠকত থকা প্ৰতিগৰাকী গ্ৰেপ্তাৰ কৰা হ'ব জুবিন গাৰ্গে নিজেই কৈছিল পলিটিক্স নকৰিবা বন্ধু কিন্তু কংগ্ৰেছে কি কৰিছে কিন্তু এতিয়া কংগ্ৰেছে তেওঁৰ নামতেই পলিটিক্স কৰিছে আৰু সেই কেইগৰাকী লোকক মুখ্যমন্ত্ৰীয়ে হুংকাৰ দিছে মুখ্যমন্ত্ৰী হোৱাৰ পিছতে গ্ৰেপ্তাৰ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে আৰু বৰ্তমান সময়ত এটা গুৰুত্বপূৰ্ণ খবৰ জুবিন গাৰ্গক লৈ বিৰোধীৰ নিকৃষ্ট ৰাজনীতি জুবিন গাৰ্গৰ ইস্যুক লৈ ৰাজনীতি কৰিছে বিৰোধীয়ে যদি সিট পাবলৈ হয় তেন্তে জুবিন গাৰ্গৰ ইস্যুটো ডাঙৰ কৰিব লাগিব জুবিন গাৰ্গৰ সেই ঘটনা বা জুবিন গাৰ্গৰ যি ইস্যু আছে সেই সমগ্ৰ ইস্যুটোক ৰাজনীতিৰ মেৰপাকলৈ আনিব লাগিব আৰু এই সকলোবোৰ গোপন বৈঠকত আলোচনা কৰিছিল কংগ্ৰেছ বা বিৰোধীয়ে সেইসমূহ স্পষ্ট হৈছে আৰু এই সমগ্ৰ ভিডিঅ' কংগ্ৰেছৰ মানুহেই মুখ্যমন্ত্ৰীক দিছে বুলি উল্লেখ কৰিছে আৰু সমগ্ৰ ভিডিঅ' মুখ্যমন্ত্ৰীৰ হাতত আছে জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰোঁ কাৰণে বৰ্তমান সময়ত সেই ভিডিঅ' প্ৰকাশ কৰা নাই কিন্তু যদি মই পুনৰ মুখ্যমন্ত্ৰী হওঁ তেন্তে সেই বৈঠকত থকা প্ৰতিগৰাকী লোকক গ্ৰেপ্তাৰ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে পোনপটীয়াকৈ সকীয়াই দিছে আৰু ইয়াৰ পিছতে সমগ্ৰ ৰাজনীতিত বৰ্তমান চাঞ্চল্যৰ সৃষ্টি হৈছে বিৰোধীক লৈ প্ৰশ্ন উত্থাপন হৈছে কিয়নো বিৰোধীয়ে যদি এনেকুৱা কাণ্ড কৰিছে বা জুবিন গাৰ্গক লৈ সঁচাকৈ এনেকুৱা ৰাজনীতি কৰিছে তেন্তে প্ৰতিগৰাকী অসমীয়াই ইয়াক ধিক্কাৰ দিব প্ৰতিগৰাকী লোকে ইয়াক নিকৃষ্ট ঘোষণা কৰিব আৰু বৰ্তমান সময়ত মুখ্যমন্ত্ৰীৰ ভাষণৰ পিছতে হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে চাঞ্চল্যৰ সৃষ্টি হৈছে জুবিন গাৰ্গক লৈ কংগ্ৰেছৰ নিকৃষ্ট ৰাজনীতি কল্পনা কৰক কেৱল মাত্ৰ কেইটামান ভোটৰ কাৰণে কি কৰিছে গোপন ভিডিঅ'ত আলোচনা কৰিছে যে জুবিন গাৰ্গৰ সেই ইস্যুটো বা জুবিন গাৰ্গৰ সমগ্ৰ ঘটনাটোক ইস্যু হিচাপে লৈ আমি নিৰ্বাচনত খেলিব লাগিব যদি আমি সিট পাব লাগে তেন্তে জুবিন গাৰ্গৰ ইস্যুটো আমি ধৰি ৰাখিব লাগিব ইয়াৰ অৰ্থ কংগ্ৰেছে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে জুবিন গাৰ্গৰ নাম লৈ ৰাজনীতিৰ দেওনা পাৰ কৰিব বিচাৰিছে কংগ্ৰেছে আৰু এই সমগ্ৰ ভিডিঅ' বৰ্তমান সময়ত ফাদিল হৈছে গোপন কথোপকথন ফাদিল হৈছে এখন হোটেলৰ বা ৰেষ্টুৰেণ্টৰ টেবুলত বহি আলোচনা কৰা হৈছিল মুখ্যমন্ত্ৰীয়ে কৈছে এখন ৰেষ্টুৰেণ্টৰ টেবুলত বহি বিৰোধীয়ে সেইসমূহ আলোচনা কৰিছিল আৰু তাত এটা কথা স্পষ্ট হৈছে যে যদি আমি বেছিকৈ সিট পাব লাগে বা যদি আমি নিৰ্বাচনত ভাল ফলাফল কৰিব লাগে তেন্তে জুবিন গাৰ্গৰ ইস্যুটো আমি ধৰি ৰাখিব লাগিব জুবিন গাৰ্গৰ ইস্যুটো আমি যিমান পাৰোঁ চৰ্চালৈ আনিব লাগিব আৰু তাৰ পিছতেই জুবিন গাৰ্গক লৈ কংগ্ৰেছে ৰাজনীতি কৰিছে আৰু মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৈছে
বৰ্তমান সময়ত ৰাজনীতিত জুবিন গাৰ্গক আমি অন্তৰ্ভুক্ত কৰিব বিচৰা নাই, জুবিন গাৰ্গক লৈ আমি ৰাজনীতি কৰিব বিচৰা নাই। গতিকে সেই ভিডিঅ' আমি প্ৰকাশ নকৰোঁ। কিন্তু যদি মই মুখ্যমন্ত্ৰী হওঁ, পুনৰ যদি মুখ্যমন্ত্ৰী হওঁ, তেন্তে আটাইকেইগৰাকীক গ্ৰেপ্তাৰ কৰা হ'ব বুলি পোনপটীয়াকৈ কৈছে। আৰু আনহাতে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক সকীয়াই দিছে যে জুবিন গাৰ্গক লৈ পলিটিক্স নকৰিব। গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক মুখ্যমন্ত্ৰীৰ পোনপটীয়া সকিয়নি যে জুবিন গাৰ্গক লৈ ৰাজনীতি নকৰিব। জুবিন গাৰ্গে কৈছিল যে পলিটিক্স নকৰিবা বন্ধু, আৰু সেই সুৰতেই মুখ্যমন্ত্ৰীয়ে কৈছে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক সকীয়াই দিছে যে পলিটিক্স নকৰিবা বন্ধু। মুখ্যমন্ত্ৰী হ'লেই এই বৈঠকত থকা প্ৰতিগৰাকী লোকক গ্ৰেপ্তাৰ কৰা হ'ব। আৰু বৰ্তমান সময়ত ৰাজ্যৰ ইতিহাসত এনেকুৱা জঘন্য ৰাজনীতি কোনেও কৰা নাই বুলি মুখ্যমন্ত্ৰীয়ে আখ্যা দিছে। জুবিন গাৰ্গক লৈ বিজেপিয়ে বা মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কৰিব বিচৰা নাই কাৰণে সেই প্ৰসংগ বা সেই ভিডিঅ' বৰ্তমান সময়ত প্ৰচাৰ কৰা নাই বা উত্থাপন কৰা নাই। কিন্তু যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পুনৰ এবাৰ মুখ্যমন্ত্ৰী হয়, তেন্তে সেই আটাইকেইগৰাকী লোকক গ্ৰেপ্তাৰ কৰা হ'ব। জুবিন গাৰ্গে কৈছিল যে পলিটিক্স নকৰিবা বন্ধু, কিন্তু সেই জুবিন গাৰ্গৰ নাম লৈ কংগ্ৰেছে ৰাজনীতিৰ দেওনা পাৰ কৰিব বিচাৰিছে। ২৬ৰ বিধানসভা নিৰ্বাচনত কেইটামান ছিট লাভৰ কাৰণে, কেইখনমান আসনৰ কাৰণে কংগ্ৰেছে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে। আমাৰ ওচৰত মুখ্যমন্ত্ৰীৰ এক্সক্লুচিভ মন্তব্য আছে। মুখ্যমন্ত্ৰীয়ে কি কৈছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। এনেকুৱা জঘন্য ৰাজনীতি কোনেও কৰা নাই। কেইদিনমান আগতে আমি এটা ভিডিঅ' আপোনালোকক দিছিলোঁ, আপোনালোকে চাব, ছ'চিয়েল মিডিয়াত আছে। ইনক্লুচিভ মাইণ্ডে তেওঁলোকে ষ্টাৰবাকত বহি এখন মিটিং কৰিছিল। মিটিঙৰ ভিডিঅ' অডিঅ'টো ইমান ক্লিন নহয়, কিন্তু ছিষ্টেমৰ জৰিয়তে শুনিব পাৰে। ইনক্লুচিভ মাইণ্ডে কৈছিলে যে আমি জুবিনৰ ইছ্যুটো বেছিৰ পৰা বেছিকৈ আনিব লাগিব, তাৰ বাদে আৰু চিট পোৱাৰ কোনো ৰাস্তা নাই। আমাৰ লগত ভিডিঅ' আছে, তেওঁলোকৰ লগত থকা মানুহে আমাক ভিডিঅ' কৰি ভিডিঅ' দিছে, আৰু এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত অলৰেডি আছে। কিন্তু জুবিনক লৈ মই ৰাজনীতি কৰিব খোজা নাই কাৰণে এই ভিডিঅ'টো মই আপোনালোকক সন্মুখত দিয়া নাই। কিন্তু যদি মই মুখ্যমন্ত্ৰী হওঁ, এই ইনক্লুচিভ মাইণ্ডৰ গোটেইকেইটাকে আমি এৰেষ্ট কৰিম যে এনেকুৱা ঘৃণনীয় ষড়যন্ত্ৰ আপোনালোকে কিয় কৰিছিল। কিন্তু আজি মই যিটো ভিডিঅ' ই ছ'চিয়েল মিডিয়াত আছে, কিন্তু মই দেখুৱাব খোজা নাই, কাৰণ মই প্ৰথম দিনাই কৈছিলোঁ যে জুবিনৰ সমাধিত মুখ্যমন্ত্ৰীৰ শপত লৈ মই যাম। তাৰ আগলৈকে মই নাযাওঁ, বহুতবাৰ গৈছোঁ, আগলৈকে মই নাযাওঁ, কাৰণ মই জুবিনক লৈ ৰাজনীতি কৰিব নিবিচাৰোঁ। জুবিনক শান্তিত থাকিব দিয়ক, জুবিনক নীৰৱে থাকিব দিয়ক। জুবিনে নিজেই কৰিছিল পলিটিক্স নকৰিবা বন্ধু। এতিয়াতো কংগ্ৰেছে পলিটিক্সেই কৰি আছে জুবিনক লৈ। পলিটিক্স নকৰিবা বন্ধু বুলি কোনে কৈছিলে? জুবিন গাৰ্গে কৈছিলে। সেইকাৰণে মই গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক কওঁ, পলিটিক্স নকৰিবা বন্ধু জুবিনক লৈ। এনেকুৱা জঘন্য ৰাজনীতি কোনেও কৰা নাই। কেইদিনমান আগতে আমি এটা ভিডিঅ' আপোনালোকক দিছিলোঁ, আপোনালোকে চাব, ছ'চিয়েল মিডিয়াত আছে। ইনক্লুচিভ মাইণ্ডে তেওঁলোকে ষ্টাৰবাকত বহি এখন মিটিং কৰিছিল। মিটিঙৰ ভিডিঅ' অডিঅ'টো ইমান ক্লিন নহয়, কিন্তু ছিষ্টেমৰ জৰিয়তে শুনিব পাৰে। ইনক্লুচিভ মাইণ্ডে কৈছিলে যে আমি জুবিনৰ ইছ্যুটো বেছিৰ পৰা বেছিকৈ আনিব লাগিব, তাৰ বাদে আৰু চিট পোৱাৰ কোনো ৰাস্তা নাই। আমাৰ লগত ভিডিঅ' আছে, তেওঁলোকৰ লগত থকা মানুহে আমাক ভিডিঅ' কৰি ভিডিঅ' দিছে, আৰু এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত অলৰেডি আছে। কিন্তু জুবিনক লৈ মই ৰাজনীতি কৰিব খোজা নাই কাৰণে এই ভিডিঅ'টো মই আপোনালোকক সন্মুখত দিয়া নাই। কিন্তু যদি মই মুখ্যমন্ত্ৰী হওঁ, এই ইনক্লুচিভ মাইণ্ডৰ গোটেইকেইটাকে আমি এৰেষ্ট কৰিম যে এনেকুৱা ঘৃণনীয় ষড়যন্ত্ৰ আপোনালোকে কিয় কৰিছিল। কিন্তু আজি মই যিটো ভিডিঅ' ই ছ'চিয়েল মিডিয়াত আছে, কিন্তু মই দেখুৱাব খোজা নাই, কাৰণ মই প্ৰথম দিনাই কৈছিলোঁ যে জুবিনৰ সমাধিত মুখ্যমন্ত্ৰীৰ শপত লৈ মই যাম। তাৰ আগলৈকে মই নাযাওঁ, বহুতবাৰ গৈছোঁ,
আগলৈকে মই নাযাওঁ কাৰণ মই জুবিনক লৈ ৰাজনীতি কৰিব নিবিচাৰো জুবিনক শান্তিত থাকিব দিয়ক জুবিনক নীৰৱে থাকিব দিয়ক জুবিনে নিজেই কৰিছিল পলিটিক্স নকৰিবা বন্ধু এতিয়াতো কংগ্ৰেছে পলিটিক্সই কৰি আছে জুবিনক লৈ পলিটিক্স নকৰিবা বন্ধু বুলি কোনে কৈছিল জুবিন গাৰ্গে কৈছিল সেইকাৰণে মই গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক কওঁ পলিটিক্স নকৰিবা বন্ধু জুবিনক লৈ এনেকুৱা জঘন্য ৰাজনীতি কোনেও কৰা নাই কেইদিনমান আগতে আমি এটা ভিডিঅ' আপোনালোকক দিছিলো আপোনালোকে চাব ছ'চিয়েল মিডিয়াত আছে ইনক্লুচিভ মাইণ্ড তেওঁলোকে ষ্টাৰবাকত বহি এখন মিটিং কৰিছিল মিটিঙৰ ভিডিঅ' অডিঅ'টো ইমান ক্লিন নহয় কিন্তু সিস্টেমৰ জৰিয়তে শুনিব পাৰে ইনক্লুচিভ মাইণ্ডে কৈছিলে যে আমি জুবিনৰ ইস্যুটো বেছিৰ পৰা বেছিকৈ আনিব লাগিব তাৰ বাদে আৰু সিট পোৱাৰ কোনো ৰাস্তা নাই আমাৰ লগত ভিডিঅ' আছে তেওঁলোকৰ লগত থকা মানুহে আমাক ভিডিঅ' কৰি ভিডিঅ' দিছে আৰু এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াত অলৰেডি আছে কিন্তু জুবিনক লৈ মই ৰাজনীতি কৰিব খোজা নাই কাৰণে এই ভিডিঅ'টো মই আপোনালোকক সন্মুখত দিয়া নাই কিন্তু যদি মই মুখ্যমন্ত্ৰী হওঁ এই ইনক্লুচিভ মাইণ্ডৰ গোটেই কেইটাকে আমি এৰেষ্ট কৰিম যে এনেকুৱা ঘৃণনীয় ষড়যন্ত্ৰ আপোনালোকে কিয় কৰিছিল কিন্তু আজি মই যেটো ভিডিঅ' ই ছ'চিয়েল মিডিয়াত আছে কিন্তু মই দেখুৱাব খোজা নাই কাৰণ মই প্ৰথম দিনাই কৈছিলো যে জুবিনৰ সমাধিত মুখ্যমন্ত্ৰীৰ শপত লৈ মই যাম তাৰ আগলৈকে মই নাযাওঁ বহুতবাৰ গৈছো আগলৈকে মই নাযাওঁ কাৰণ মই জুবিনক লৈ ৰাজনীতি কৰিব নিবিচাৰো জুবিনক শান্তিত থাকিব দিয়ক জুবিনক নীৰৱে থাকিব দিয়ক জুবিনে নিজেই কৰিছিল পলিটিক্স নকৰিবা বন্ধু এতিয়াতো কংগ্ৰেছে পলিটিক্সই কৰি আছে জুবিনক লৈ পলিটিক্স নকৰিবা বন্ধু বুলি কোনে কৈছিল জুবিন গাৰ্গে কৈছিল সেইকাৰণে মই গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনক কওঁ পলিটিক্স নকৰিবা বন্ধু জুবিনক লৈ এনেকুৱা জঘন্য ৰাজনীতি কোনেও কৰা নাই কেইদিনমান আগতে আমি এটা ভিডিঅ' আপোনালোকক দিছিলো আপোনালোকে চাব ছ'চিয়েল মিডিয়াত আছে ইনক্লুচিভ মাইণ্ড